আজিৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদৰ সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটীতো আজি 9 বজাৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চেণ্টাৰত। মই দেখিছোঁ সামগ্ৰিক পৰিৱেশ এই গেটতে প্ৰায় 179 গৰাকী ছাত্ৰ ছাত্ৰী আছে। আপোনালোক আজিৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে 9 বজাৰ লগে লগে যিসমূহ নীতি নিয়ম কেনেধৰণে অৱলম্বন কৰা হৈছে। আজিৰ পৰা আৰম্ভ হৈছে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আমাৰ বিদ্যালয়ত আছে কেন্দ্ৰ আৰু এই কেন্দ্ৰত মুঠ 179 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত আছে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ 50 গৰাকী ছাত্ৰী আৰু শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটী 66 গৰাকী শিক্ষাৰ্থী আৰু আমাৰ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হ'ব 63 গৰাকী শিক্ষাৰ্থী। চৰকাৰী যি নীতি নিয়ম প্ৰশাসনৰ যি ব্যৱস্থা সকলোখিনি শৃংখলাবদ্ধভাৱে আমাৰ বিদ্যালয়ত পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে আৰু সকলোৰে সহায় সহযোগিতা লাভ কৰিছোঁ আৰু প্ৰতি বছৰে যেনেকৈ শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত হৈছিলে এই বছৰো আমি সেইখিনি আশা কৰিছোঁ। তেওঁলোকে ইতিমধ্যে আৰক্ষী মোতায়েন কৰিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি নহয় আৰু যিসমূহ মাধ্যমিক পৰিষদৰ ব্যৱস্থা বিশেষকৈ কলম কাগজ আৰু জ্যামিতি বক্সৰ বাদে অন্য কোনো সামগ্ৰী ভিতৰলৈ যাব দিয়া নাই। মাত্ৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লৈ ছাত্ৰ ছাত্ৰীসকলে ভিতৰলৈ সোমাই গৈছে আৰু 9 বজাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটীৰ যি আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক যি চেণ্টাৰ আছে এই চেণ্টাৰত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথম দিনাৰ পৰীক্ষা।